আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আমাৰ যুৱবাণীৰ পৰা আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো কাব্যৰ পঠন শৈলী আৰু ইয়াৰ প্ৰায়োগিক দিশ এই সম্পৰ্কে যুৱবাণী যোগে প্ৰচাৰ কৰা যুৱ কৰ্মশালাৰ চতুৰ্থ খণ্ড আঁত ধৰিছে উপাসনা শৰ্মাই। প্ৰিয় শ্ৰোতা, যুৱ কৰ্মশালাৰ চতুৰ্থটি খণ্ডলৈ মই উপাসনা শৰ্মাই আপোনালোকক আদৰণি জনাইছো। এইবাৰৰ কৰ্মশালাত আমি কথা পাতি আছো কাব্যৰ পঠন শৈলী আৰু ইয়াৰ প্ৰায়োগিক দিশ সম্পৰ্কে। সমল ব্যক্তিৰূপে আমাৰ সৈতে উপস্থিত আছে বিশিষ্ট আবৃত্তিকাৰ তথা আবৃত্তিৰ সাধক ভূপেন চক্ৰৱৰ্তী ছাৰ। তেখেত বহু বছৰ ধৰি কবিতা আবৃত্তিৰ কলাৰ সৈতে জড়িত হৈ আছে তথা বহুতো প্ৰশিক্ষাৰ্থীক এই বিষয়ত প্ৰশিক্ষণ দি আহিছে। ছাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ পুনৰ আদৰণি জনাইছোঁ। ধন্যবাদ। আজিৰ কৰ্মশালাত অংশগ্ৰহণ কৰা অংশগ্ৰহণকাৰীসকলকো আদৰণি জনাইছোঁ। ধন্যবাদ। যোৱাটো খণ্ডত কবিতা আবৃত্তিৰ সময়ত স্বৰগ্ৰামৰ প্ৰয়োগৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিলোঁ। ছাৰ, এইটো খণ্ডত বেদ পাঠৰ ৰীতিৰ সৈতে সংগতি ৰাখি বৰ্তমানৰ কবিতা আবৃত্তিৰ ক্ষেত্ৰত কি কি দিশত আমি অধিক গুৰুত্ব দিব লাগে সেই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আমি যোৱাটো খণ্ডত স্কিল সম্পৰ্কে মানে স্বৰগ্ৰাম সম্পৰ্কে কিছু আলোচনা কৰিলোঁ। আশা কৰোঁ সকলোৱে অলপ এই কথাটো ধৰিব পাৰিছে যে কবিতাত স্কিল কিহৰ কাৰণে দৰকাৰ হয়। এতিয়া তাত দুটা কথাত ক'বলৈ মোৰ থাকি যোৱা যেন লাগিছে নিজৰে। মই সেইটো অকণমান উল্লেখ কৰি দিম বুলি ভাবিছোঁ। সেইটো হ'ল কি, যেতিয়া আমি কথা কওঁ, এতিয়া ধৰক বিশেষকৈ এই কথাটো মই ৰেডিঅ'ৰ পৰা শিকিছোঁ। এইটো মোৰ আগতে খুব জ্ঞান নাছিল। মই যেতিয়া ৰেডিঅ'ত কাম কৰিছিলোঁ তেতিয়া মই ৰেডিঅ'ৰ পৰা এই কথাখিনি শিকিলোঁ। এইটো হৈছে কি যে যদি মই স্কেল চেঞ্জ কৰোঁ তেনেহ'লে যিকোনো এটা অবজেক্টৰ দূৰত্ব নিৰ্ণয় হয়। যদি মই কওঁ হেৰা অমিতাভ আহা ৰাস্তাৰ পৰা গুচি যাবানে, তাৰ অৰ্থটো হ'ল অমিতাভ কিমান দূৰত আছে আমাৰ শ্ৰোতাই গম পাই গৈছে। আৰু এই ফৰ্মুলাটো ৰেডিঅ'ত সদায় লাগে নাটকৰ সময়ত। তাৰপিছত যদি মই কওঁ যে অমিতাভ আহা পিছৰ বাৰত অমিতাভ আৰু ওচৰত থকা যেন অনুভৱ হৈছে। তৃতীয়বাৰ অমিতাভ আহা বহা, অমিতাভ একেবাৰে ওচৰত বহিছে। ইয়াৰ দ্বাৰা এটা কথা প্ৰমাণ হ'ল যে মই যদি স্কেলৰ স্বৰগ্ৰাম পৰিৱৰ্তন কৰোঁ তেনেহ'লে অবজেক্টটোৰ দূৰত্ব নিৰ্ণয় হৈ গৈ থাকে। আৰু যদি মই কওঁ হেৰা অমিতাভ আহিছে হে চাহ একাপ দিয়া, হেৰা ক'ত আছে? হেৰা নিশ্চয় পাকঘৰত আছে নাইবা ক'ত দূৰত আছে। এই যে এটা কেৰেক্টাৰক মই ক'ত প্ৰতিষ্ঠা কৰিব লাগে, য'ত প্ৰতিষ্ঠা কৰিব লাগে তাতেই মই স্কেলটো তৈয়াৰ কৰিব লাগিব। তাৰ আন এটা অৰ্থ। গতিকে দেখা গ'ল যে স্কেল পৰিৱৰ্তন কৰিব কেতিয়া লাগিব, যেতিয়া চৰিত্ৰটো দূৰত থাকিব বা যেতিয়া ওচৰত থাকিব তেতিয়া স্কেল তললৈ নামিব। এইটো আমাৰ সাধাৰণতে আকাশবাণীত এই ফৰ্মুলাটো দৰকাৰ হয়। এতিয়া এই ফৰ্মুলাটো লৈ কোনো কবিতাত প্ৰয়োগ কৰিব পাৰি নে নোৱাৰি। কবিসকলে যেতিয়া কবিতা লিখে তেতিয়া তেওঁলোকে এইটো নাভাবে যে এইটো কোনোবাই আবৃত্তি কৰিব। কবিসকলে কবিতা লিখে যে মোৰ মনৰ ভাৱটো মই কবিতাটোত কিমান ধৰণে প্ৰকাশ কৰিব পাৰিছোঁ। এইটো নাভাবে যে কোনোবাই আবৃত্তি কৰিব। কিন্তু আবৃত্তিকাৰৰ দায়িত্ব হৈছে কি, কবিতাটোৰ ভিতৰত সেই কথাটো যদি আছে তেনেহ'লে আমি সেইটো বিচাৰ কৰি উলিয়াটো দৰকাৰ। এতিয়া নৱকান্ত বৰুৱাৰ কবিতা এটা আছে প্ৰেমৰ পদ্য, প্ৰথম নাম দিছিলে প্ৰেমৰ পদ্য। পিছৰ অৱস্থাত যেতিয়া এডিট কৰা হ'ল, সম্পাদনা কৰা হ'ল, তেতিয়া দিলে মনত পৰেনে অৰুন্ধতী। তাত এটা বাক্য বৰ গুৰুত্বপূৰ্ণ। তাত লিখা আছে যে বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী। এইটো হ'ল কবিতাটোৰ বাক্য গঠন। মই এই কবিতাটো খুবেই ভাল পাওঁ আৰু আবৃত্তি কৰিছোঁ বহুবাৰ।
যেতিয়া মই কবিতাটো ঘৰত পাঠ কৰিলোঁ তেতিয়া মই দেখিলোঁ যে মনত পৰেনে কমা অৰুন্ধতী এই কমাটোৱে মোক দিগদাৰ কৰিছে। আনক হয়তো কৰিব পাৰে, মই নাজানো, কিন্তু মোক দিগদাৰ কৰিছে কিয়নো মই যিটো লয় তৈয়াৰ কৰি পেলাই কবিতাটো মাতিছোঁ সেই লয়ত কমাটোৱে মোক দিগদাৰ কৰিছে। মই তাত জাপ মাৰিব লগা হৈছে। তেতিয়া মই ছাৰ আছিল, নৱকান্ত বৰুৱা ছাৰ যেতিয়া আছিল, ছাৰৰ ঘৰলৈ গ'লোঁ। ঘৰলৈ গৈ পেলাই মই ছাৰক ক'লোঁ, ছাৰ মই এই কবিতাটো আবৃত্তি কৰিম বুলি ভাবিছোঁ। কেৱল মোৰ এটা খোকোজা লাগি আছে, সেইটো হ'ল কি ছাৰ, মনত পৰেনে কমা সেইটো আপুনি দিছে আৰু পিছত অৰুন্ধতী দিছে। মোৰ এই কমাটোৱে ছাৰ দিগদাৰ কৰিছে। মোক মনত কমা পৰেনে অৰুন্ধতী হ'লে মোৰ কাৰণে বেছি ভাল হয়, এইটো কিবা ভুল হ'ব পাৰে নেকি? তেতিয়া মোক ছাৰে ক'লে তুমি এটা কাম কৰা, মাতা। তেতিয়া মই ছাৰৰ ঘৰতে কবিতাটো মাতিলোঁ। মতাৰ পিছত মোক ছাৰে ক'লে অৰ্থৰ একো পৰিৱৰ্তন হোৱা নাই, তুমি কৰিব পাৰা। তেতিয়াহে মই গৈ কৰিছোঁ। গতিকে মই তাত দেখিলোঁ যে এটা কমাই মোক দিগদাৰ কৰিব পাৰে আৰু তাৰ স্থান সলনি কৰিলে সেই কমাটোৱে মোক বিৰাট উপকাৰ সাধিব পাৰে। ছাৰৰ মতে যদি মই মাতোঁ তেনেহ'লে কেনেকুৱা হ'ব? বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী, ছাৰৰ লাইন। মই কি কৰিলোঁ? বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী, মই সেই ধৰণে মাতিলোঁ। এতিয়া এজন আবৃত্তিকাৰৰ দায়িত্ব কবিতাটোক পূৰ্ণাংগভাৱে পোষ্টমৰ্টেম কৰা, তাক ভাঙি ছিঙি আকৌ জোৰা লগোৱা, তাৰপিছত কবিতাটোক সজাই পেলাই উপস্থাপন কৰিব লাগিব। মই ছাৰ থকা কাৰণে, মই ছাৰৰ ওচৰলৈ গৈ এই কামটো কৰাৰ কাৰণে মোৰ সেই কবিতাটোৰ প্ৰতি আগ্ৰহ আৰু বেছি বাঢ়ি গ'ল। দ্বিতীয় কথা, কবিতাটোত আৰু এটা খুব জানিবলগীয়া কথা আছে। সেইটো হ'ল কি, মই মাতিছোঁ বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী, মোৰ যিটো স্কেল স্বৰগ্ৰাম, মই যদি তেনেকৈ নেমাতি মই যদি আবৃত্তি কৰিলোহেঁতেন, বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী, দুইটা শাৰীৰ মাজত অৰুন্ধতীৰ অৱস্থান ক'ত? অৰুন্ধতী ক'ত আছে? প্ৰথমবাৰ মাতোতে অৰুন্ধতী মোৰ নিচেই কাষত আছিল। বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী, শ্ৰোতাই অনুভৱ কৰিব যে চৰিত্ৰটো ওচৰত আছে। যদি মই চৰিত্ৰটো দূৰলৈ পঠিয়াই দিওঁ, বাৰিষাৰ ৰাতি, অৰুন্ধতীৰ লগে লগে দূৰলৈ গুচি গ'ল। এতিয়া আবৃত্তিকাৰৰ এটা দায়িত্ব আছে যে চৰিত্ৰটোক কিমান দূৰত ৰাখিব, ওচৰত ৰাখিব নে দূৰত ৰাখিব। কবিয়ে কিন্তু কবিতাটো লিখোঁতে সেই কথাটো কৈ দিয়া নাই যে অৰুন্ধতী ৰাস্তাটোৰ সিপাৰৰ যিখন ঘৰ তাত আছে আৰু ৰাস্তাটোৰ ইপাৰত কবিৰ ঘৰ, এইটো কবিয়ে কৈ দিয়া নাই, এইটো আবৃত্তিকাৰে। ছাৰ, কবিতাটো যি ধৰণৰ কবিতা, এগৰাকী জীৱন্ত চৰিত্ৰক উদ্দেশ্যি কৈ থকা নে তেওঁৰ মনৰ ভিতৰত থকা সেই মানুহগৰাকীক ভাবি কৈ থকা? কিন্তু দুটা কথা আহিব যে মোৰ মানৱ যিটো চৰিত্ৰ, মনত যিটো চৰিত্ৰ আছে, সেইটোকো মই বাস্তৱলৈ আনিব পাৰোঁ, বা বাস্তৱত যিটো চৰিত্ৰ আছে সেইটো মই মানস পটলৈ লৈ যাব পাৰোঁ। দুইটাই মই কাম কৰিব পাৰোঁ। এতিয়া যিহেতু চৰিত্ৰটো আছে বুলি আমি উপলব্ধি কৰিছোঁ, গতিকে চৰিত্ৰটোক ক'ত সজাম সেইটো এজন আবৃত্তিকাৰৰ দায়িত্ব। তেওঁ সেইটো সজাব ক'ত থাকিব। গতিকে মই দেখিলোঁ যে কবিতাটো উদাৰাৰ কোনো এটা আৰম্ভণি স্কেলত চাৰে গা এনেকুৱা মানত ৰখাটো ভাল। তেতিয়াহ'লে তাৰ যিটো ৰোমান্টিক আৱেগ সেইটো ফুটি উঠিব। সেইটো কাৰণে মই তাৰ স্কেল তলত ৰাখিলোঁ। তেনেকুৱা কবিতা আৰু এটা আছে, দেৱকান্ত বৰুৱাৰ সাগৰ দেখিছা। সেইটোতো আছে যে সাগৰ দেখিছা, কাৰোবাক প্ৰশ্ন কৰিছে, আকৌ সুধিছে দেখা নাই কেতিয়াও, তেতিয়া সিদ্ধান্ত লৈছে কবিয়ে যে ময়ো দেখা নাই। এই তাৰ মাজত কিন্তু এটা চৰিত্ৰ সোমাই আছে, অদৃশ্য চৰিত্ৰ, কায়াহীন চৰিত্ৰ এটা, মানৱ চৰিত্ৰ এটা সোমাই আছে। যদি কবিয়ে যেতিয়া কৈছে যে
সাগৰ দেখিছা, তেতিয়া মই সেইটো পুৰুষ চৰিত্ৰ হিচাপে লোৱা নাই, মই সেইটো নাৰী চৰিত্ৰ হিচাপে লৈছোঁ। ওচৰতে বহি আছে, দূৰত যাব দিয়া নাই মই কেৰেক্টাৰটো। মই কোৱা নাই সাগৰে দেখিছা, দেখা নাই কেতিয়াও, তাৰ অৰ্থ আবেদনটো নাই। গতিকে মই আবেদন বিচাৰিব লাগিব কবিতাৰ। সাগৰে দেখিছা, দেখা নাই কেতিয়াও, ময়ো দেখা নাই। এই মাজত গেপ দি মাতিছোঁ। তাৰ অৰ্থটো হ'ল যে হয়তো নাৰীগৰাকী বা ছোৱালীগৰাকী বা গাভৰুগৰাকীয়ে কিবা এটা ৰিপ্লাই মৌনতাৰে দিছে। সাগৰে দেখিছা, হয়তো মূৰ দুপিয়াইছে, নাই দেখা তাৰমানে। সেইটো গম পোৱাৰ পিছত কবি আকৌ সুধিছে, দেখা নাই কেতিয়াও, ছোৱালীজনী নমতাকৈ আছে। তাৰপিছত কবিয়ে কৈছে ময়ো দেখা নাই। গতিকে এই মাজত চৰিত্ৰটোৱে যিখিনি একশ্যন দিব পাৰে বুলি আবৃত্তিকাৰে ভাবিছে, সেইটো প্ৰয়োগ কৰিব পাৰি। গতিকে এই কবিতাটোত এনেকুৱা নহয় সাগৰে দেখিছা, দেখা নাই কেতিয়াও, ময়ো দেখা নাই। এতিয়া আলহী এজন ঘৰলৈ আহিল, বহিব ক'লোঁ আপুনি চাহ খাবনে? নেখায় ন, ঠিক আছে হ'ব দিয়ক। এইটোতো হ'ব নোৱাৰে। মই আলহীজনৰ পৰা কিবা এটা উত্তৰ পাব লাগিব, হয় খাম বা নেখাম। একো সময় দিয়া নহ'ল। ঠিক তেনেকৈ অমিতাভ আহা আহা, বহুত দিন তুমি ঘৰলৈ অহা নাই, আহা আহা বহা। তাৰমানে অমিতাভক মই ৰাস্তাতে বহিব দিলোঁ, ভিতৰলৈ সোমাব দিয়েই নাই। গতিকে মোৰ স্কিলে কোনো নাটকীয় অৱস্থাৰ সৃষ্টি কৰিব নোৱাৰিলে বা পৰিৱেশ সৃষ্টি কৰিব নোৱাৰিলে। বেচেৰা অমিতাভ ৰাস্তাতে বহিব লগা। গতিকে এইটো এটা হাস্যকৰ কথা। গতিকে অমিতাভক মই আনি বহুৱাব লাগিব। সেই বহুৱা সময়খিনিত ক'ত ক'ত বিৰতি দিব লাগিব সেইটো আমি ব্যৱহাৰ কৰিব লাগিব। আৰু বিৰতি মানে এইটো নহয় যে মই যথেষ্ট সময় ৰৈ পেলাই পানী চানী খাই মুখ চুখ মচি মই আকৌ নেক্সট লাইনটো কবিতাটো ধৰিম দেই। দ্বিতীয় কথা, যদি মই বেছি বিৰতি দিওঁ তেতিয়া শ্ৰোতা বা দৰ্শকে মোক ভাবিব এওঁ কবিতাটো পাহৰিছে, মনত পেলাই আছে দেই। গতিকে বিৰতি এনেকুৱা এটা সাংঘাতিক বস্তু যিটো অলংকাৰ, বস্তু নকওঁ অলংকাৰ, সেইটোৱে এটা কবিতাৰ নাটকীয় মুহূৰ্ত সি তৈয়াৰ কৰিব পাৰে। তাক যথা সময়ৰ বাবে ব্যৱহাৰ কৰিব লাগিব, যথাযথভাৱে ব্যৱহাৰ কৰিব লাগিব, আৰু তাৰ দৈৰ্ঘ্য যথাযথ হ'ব লাগিব। তেতিয়াহে বিৰতি কামত আহিব, নহ'লে বিৰতি কামত নাহে। গতিকে বিৰতিৰ সেইটোৱেই মানে এটা ডাঙৰ, সেইটোৱেই ডাঙৰ অলংকাৰ। সি আবৃত্তিকাৰজনক শেষ কৰিবও পাৰে, নাইবা আবৃত্তিকাৰজনক ওপৰলৈ উঠাবও পাৰে। গতিকে মই এইখিনি কথা ক'লোঁ। এতিয়া মই বেদ পাঠ ৰীতি সম্পৰ্কে আজি আলোচনা কৰিম বুলি কৈছিলোঁ, আৰু আৰম্ভণিতে ঘোষণাটো সেই কথাটো কোৱা হৈছে। গতিকে মই বেদ পাঠ ৰীতিৰ সম্পৰ্কে বৰ বেছি কথা মই নকওঁ, কিন্তু এটা কথা মই বেদত উল্লেখ আছে, সেই কথাটো মই ক'ব লাগিব। সেই কথাটো হ'ল কি, ঋগ্বেদ যিখন আছে সেইটো আমি ঋক সংহিতা বুলি আমি কওঁ, আৰু তাত মণ্ডল থাকে। এই মণ্ডল মানে মাটিজোখা মণ্ডল নহয়, এই মণ্ডলটো বেলেগ। অনুবাদ থাকে, সূক্ত থাকে, ঋক থাকে, অষ্টক, অধ্যায়, বৰ্গ আৰু মন্ত্ৰ, এই বিভাগবিলাক বেদত আছে। এতিয়া ঋগ্বেদৰ একোটা ডাঙৰ স্তৱকক ভাৰ্ছ বুলি কয়। এই স্তৱকক ঋক বুলি কোৱা হয়। কেইবাটাও ঋক লৈ এটা সূক্ত হয়, সু-উক্ত সূক্ত, অৰ্থাৎ শোভন বাক্য বা স্তুতি বা প্ৰশংসা। কেইবাটাও সূক্ত লৈ একোটা অনুবাক গঠিত হয়। অনুবাকৰ সমষ্টি হ'ল একোটা মণ্ডল। বহু অনুবাক লগ লাগি এই মণ্ডল তৈয়াৰ হয়। সমগ্ৰ ঋক সংহিতাত 10টা মণ্ডল আছে, 85টা অনুবাক আছে, 1017টা সূক্ত আছে, আৰু 10,600 ঋক আছে। বিশাল গ্ৰন্থ। সেইকাৰণে বেদক 4 প্ৰকাৰৰ শাস্ত্ৰ গ্ৰন্থ বুজায়। সেইটো হ'ল মন্ত্ৰ, ব্ৰাহ্মণ, আৰণ্যক আৰু উপনিষদ। উপনিষদ একেবাৰে শেষ। এই বেদ যিটো 4খন বেদ যে আছে, এই 4খন বেদ একেলগে সংকলন কৰি পেলাই উলিয়াইছিলে আমাৰ কৃষ্ণদ্বৈপায়ন ঋষিয়ে। সেইকাৰণে তেখেতক বেদব্যাস বুলি কোৱা হয়। এতিয়া বেদত ঋষিসকলে কি কৰিলে, বেদজ্ঞসকলে কি কৰিলে, তেতিয়া লিখন পদ্ধতি আৱিষ্কাৰ হোৱা নাছিল, আৰু লিখন পদ্ধতি আৱিষ্কাৰ নোহোৱাৰ ফলত
বেদখন মুখে মুখে আওৰাব লাগিছিল আৰু মনত ৰাখিব লাগিছিল। তেতিয়া তেওঁলোকে এটা নতুন উপায় উলিয়ালে যে ইমান বিশাল এখন গ্ৰন্থ কিভাৱে মনত ৰাখিব পৰা যায়, কি এটা মাধ্যম ল'লে আমি এইটো পুৰুষানুক্ৰমে মানুহক মনত ৰখাব পাৰিম। তেতিয়া তেওঁলোকে উলিয়ালে আবৃত্তিৰ দ্বাৰা বেদখন বান্ধি থোৱা হ'ল সুৰত, আৰু তালতো আছে, তাত সুৰ আছে, সুৰত তাল থাকিব, বান্ধি থোৱা হ'ল। আৰু বান্ধি পেলাই তেওঁলোকে পুৰুষানুক্ৰমে সেইটো বছৰ বছৰ ধৰি বাগৰি যোৱাৰ পিছতো মানুহৰ মনত থাকিল। এতিয়া তেওঁলোকে এই বেদ পাঠ কৰিবলৈ কিছুমান নতুন নতুন শৈলী তৈয়াৰ কৰিলে, আৰু তাত 11টা পাঠৰ ষ্টাইল আছে। তাৰে দুটা ভাগ তেওঁলোকে কৰিলে, এটা প্ৰকৃতি পাঠ আৰু এটা বিকৃতি পাঠ। প্ৰকৃতি পাঠক আকৌ অব্যাকৃত পদপাঠ বুলি কোৱা হয়, আৰু এটা আছে ব্যাকৃত পদপাঠ, এইটো ভাঙি যায়। এতিয়া প্ৰকৃতি পাঠ যিটো আছে সেইটো প্ৰথম পাঠটো হ'ল সংহিতা পাঠ, দ্বিতীয়টো হ'ল পদপাঠ, তৃতীয়টো হ'ল ক্ৰমপাঠ। সংহিতা পাঠ কেনেকুৱা ধৰণৰ? বেদত যিখিনি মন্ত্ৰ আছে যেনেকৈ আছে তেনেকৈ মতা পদ্ধতিটোকে সংহিতা পাঠ বুলি ক'ব পাৰি, নাইবা সন্ধিযুক্ত সমাগবদ্ধভাৱে পাঠ কৰিলে তাকেই সংহিতা পাঠ বোলে। দ্বিতীয় আহিল পদপাঠ। প্ৰত্যেকটো পদ বা শব্দ স্বতন্ত্ৰভাৱে সন্ধি বিচ্ছেদ কৰি আৰু সমাগবদ্ধ পদক ব্যস্ত মানে ভাগ কৰি মতা শৈলীক পদপাঠ বুলি কয়। আৰু ক্ৰমপাঠ কাক বোলে? যে একোটা ঋকৰ দুটা পদ একোবাৰত ধৰা হয়, প্ৰথম পদ আৰু অন্তিম পদ, তাৰ বাহিৰে মাজৰ যিখিনি পদ আছে সেইখিনি দুবাৰ পঠিত হয়, সেইটো ক্ৰমপাঠ দেই। তাৰপিছত আহিলে বিকৃতি পাঠক আছে জটা পাঠ, মালা পাঠ, শিখা পাঠ, লেখা পাঠ, ধ্বজ পাঠ, দণ্ড পাঠ, ৰথ পাঠ আৰু ঘন পাঠ। এইকেইটা যথেষ্ট টান। এইকেইটাত অৰ্থৰ বিকৃতি ঘটে, কিন্তু সুৰ ব্যাহত নহয়। শুনোতাজনক আকৃষ্ট কৰিবৰ কাৰণে এই কামটো কৰা হৈছে। ছাৰ, লগতে স্মৃতিৰ সুবিধাৰ কাৰণেও স্মৃতিৰ সুবিধাৰ কাৰণে, যিহেতু তাত সুৰত বান্ধি দিয়া হ'ল, আবৃত্তি কৰা হ'ল, গতিকে স্মৃতিলৈ অট'মেটিক আহিয়ে যায়। আৰু বহুবাৰ অভ্যাস কৰে, সদায় বেদ পাঠ কৰিব লাগিছিল, তেতিয়া সদায় বেদ পাঠ কৰিব লাগিব। গতিকে তেতিয়া এই কৰোঁতে তেওঁলোকৰ স্মৃতিত সেইটো ৰৈ গৈছে। এতিয়া প্ৰথম যিটো শ্লোক আছে ঋগ্বেদৰ, অগ্নি মিলে পুৰোহিতং যজ্ঞস্য দেৱ ঋত্বিজম হোতাৰম ৰত্ন ধাতমম। এইটো হ'ল মধুচন্দা ঋষি বুলি এগৰাকীয়ে প্ৰথম বেদৰ শ্লোকটো লিখিছে। এইটো যিটো মই মাতিলোঁ সেইটো সংহিতা পাঠ, কিন্তু পদপাঠ কেনেকুৱা হ'ব পাৰে? অগ্নি মিলে আছিল সংহিতা পাঠত, পদপাঠত কি কৰিলে? অগ্নিম ইলে ভাঙি দিলে। পুৰোহিতং আছিল সংহিতা পাঠত, পদপাঠত আহিল পুৰোহিতম। তাৰপিছত আহিল যজ্ঞস্য দেৱ মৃত্যুজম। সংহিতা পাঠত তেনেকৈ লিখা আছে, আৰু পদপাঠলৈ আহোঁতে কি কৰিলে? যে যজ্ঞস্য দেৱম ঋত্বিজম, আগৰবাৰ আছিল দেৱ মৃত্যুজম, ভাঙি দিয়া হ'ল। আৰু শেষত আহিল হোতাৰং ৰত্ন ধাতমম। এইটো আছে সংহিতা পাঠত, পদপাঠত আহিল হোতাৰম ৰত্ন ধাতমম। গতিকে তেওঁলোকে সন্ধিটো ভাঙি দিলে, সমাগবদ্ধ পথক ভাঙি দি পেলাই মাতিলে। এইদৰে গোটেই বেদখন মতা হয়, আৰু তাত তেওঁলোকে আক্ষৰিক যিটো প্ৰতীক সেইটো ব্যৱহাৰ কৰে। প্ৰত্যেকটো শব্দৰ তলত 1 2 3 4 5 6 7 8 8লৈকে শব্দ সংখ্যা শব্দবিলাকৰ তলে তলে ভৰাই দিয়াৰ পাছত তেওঁলোকে এই সংখ্যাটো বেলেগ কৰি থাকে, আৰু বেলেগে পাঠটো শৈলীটো চেঞ্জ হৈ থাকে। যেনেকৈ ক্ৰমপাঠত কি হ'ল? 1 2 2 3 3 4 4 5 5 6 6 7 7 8। ইয়াত দেখা গ'ল যে 1 আৰু 8 এবাৰ পাঠ কৰিছে, বাকী ভিতৰৰ যিখিনি শব্দ দুবাৰ পাঠ হৈছে। যেনেকৈ অগ্নিম ইলে পুৰোহিতং যজ্ঞস্য দেৱম ঋত্বিজম হোতাৰং ৰত্ন ধাতমম। অগ্নিম আৰু ধাতমম এবাৰ পঠিত হ'ল, বাকী
ভিতৰৰ শব্দবোৰ দুবাৰ দুবাৰ পঠিত হ'ল। গতিকে এইটো হ'ল কৰ্মপাঠ। এনেকৈ তেওঁলোকে গোটেই বেদখন সজাইছে। তেওঁলোকে এইটো ফৰ্মুলাত সজাই পেলাই তেওঁলোকে বেদখন সুন্দৰভাৱে বান্ধি থৈ দিলে। গতিকে বেদৰ আবৃত্তিৰ মহত্ব সেইটোৱেই, আৰু সেই আবৃত্তিৰ ধাৰাটো সেইকাৰণে ভাৰতত আজিও চলি আছে। কিন্তু পৃথিৱীৰ বেলেগ বেলেগ অংশত কবিতা আবৃত্তি হয়নে? এটা প্ৰশ্ন হয় আমাৰ। তাত বেছিভাগ কবিতাৰ অনুষ্ঠানত পাঠ হয়, ৰিডিং হয়, পয়েট্ৰি ৰিডিং হয়। বিশ্বৰ বিখ্যাত বিখ্যাত যিবিলাক কনফাৰেঞ্চ হৈছে বেলেগ বেলেগ দেশত, আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলন, তাত বিশেষভাৱে কবিতা পাঠ হয়, কবিতা আবৃত্তি আমাৰ নিচিনাকৈ নহয়। গতিকে ভাৰতত এইটো এটা বিশেষত্ব আছে, আবৃত্তিৰ বিশেষত্ব আছে, আৰু সেইটোৰ কাৰণে আমাৰ গান কবিতা সকলো একেবাৰে সুৰীয়া। আৰু শংকৰদেৱে গোটেই ব্ৰজাৱলী ভাষাটোকে এক সুৰীয়া ৰূপ এটা দিলে। অৰিজিনেলি ব্ৰজাৱলী শব্দটো ব্ৰজ বুলি আছিল, বুলি মানে কথা, ব্ৰজ বুলি বুলি কোৱা হৈছিল। কিন্তু ব্ৰজ মানে মথুৰা, তাতহে সেইটো চলিছিল, আৰু তাত যিটো কথা কোৱাৰ শৈলী সেইটোক ব্ৰজ বুলি বুলি কোৱা হৈছিল। আৰু যেতিয়া অসমলৈ আহিল শংকৰদেৱে সেইটোক ব্ৰজাৱলী কৰিলে, নতুন এটা ৰূপ দিলে, আৰু নতুন এটা ৰূপ দি এটা নতুন ভাষাৰ সৃষ্টি কৰিলে। যদিও ভাষাটো একেবাৰে ধৰ্মৰ মাজত তৈয়াৰ হৈ আছে, ব্ৰজাৱলী, তথাপি ব্ৰজাৱলী এনেকুৱা কিছুমান মহত্ব আছে যিবিলাক মহত্ব অসমীয়া ভাষাত ধ্বনি শিল্পত সেইটো এতিয়াও সোমাই আছে। প্ৰথম মহত্বটো হৈছে যে ব্ৰজাৱলী ভাষা কৈ যাওঁতে, বৰগীতেই হওক বচনেই হওক, কৈ যাওঁতে তাৰ মাজত হঠাতে অবৰ্ণ উপস্থিত হয়, হোৱাৰ ফলত সেই ভাষাটো বেছি সুৰীয়া আৰু ঢৌ খেলোৱা হৈছে। দ্বিতীয়তে এই যে সোমাইছে, এই সোমোৱা পদ্ধতিটোকে স্বৰভক্তি বুলি কোৱা হয়, আৰু স্বৰভক্তি আন এটা নাম হ'ল বিপ্ৰকৰ্ষ। এই নিয়মটোক বিপ্ৰকৰ্ষ বুলি কোৱা হয়। গতিকে আমাৰ ব্ৰজাৱলী ভাষাৰ যিটো সুৰীয়া পদ্ধতি, এইটো আমাৰ আধুনিক অসমীয়া ভাষাটো সোমাই আছে। গতিকে এইখিনি মই কথা ক'লোঁ, বেদৰ পৰা আৰম্ভ কৰি আমাৰ আধুনিক ভাষালৈকে বেদৰ যি প্ৰভাৱ, আৰু আমাৰ অসমত ব্ৰজাৱলী যি প্ৰভাৱ, আধুনিক অসমীয়া ভাষাত, মান্য ভাষাত যিখিনি প্ৰভাৱ ব্ৰজাৱলী, সেইখিনি আমি আলোচনা কৰিলোঁ। এতিয়া মই কোনো এটা কবিতা লৈ পেলাই ইয়াক কি ধৰণে আবৃত্তি কৰিব লাগিব এই বিষয়ে অলপ যিটো প্ৰায়োগিক আলোচনা, আৰু প্ৰায়োগিক আলোচনাটো মই কৰোঁ বুলি ভাবিছোঁ। তাৰ আগতে আমাৰ এগৰাকী অংশগ্ৰহণকাৰী তুলিকা ভৰদ্বাজ, গতিকে তুলিকা ভৰদ্বাজক মই এটা কবিতা মাতিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ ছাৰ। মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিশ্বশিল্পী কবিতাটি আবৃত্তি কৰিবলৈ চেষ্টা কৰিছোঁ। বিশ্বশিল্পী। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ যিনি, মই শুনো ঋণী ঋণী। বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত, সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে। সাম্যৰ, সমৃদ্ধিৰ, সৌন্দৰ্যৰ, মহামহত্বৰ পাতিবলে শান্তিৰ নৱলোক এই পৃথিৱীত। মোৰ কল্পনা মেধা বুদ্ধি মনিষাৰে মোকেই কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ, মোকেই শলিতা কৰি জ্বলাওঁ বিশ্ব চাকি, বিশ্ব জনতা পূজাৰ। সেই পূজাৰ প্ৰধান অৰ্ঘ্য কৰি মই মোকে দিওঁ উপহাৰ, মোকেই কৰি ষোড়শ প্ৰচাৰ। বিশ্বজুৰি জনতাৰ জয় জয়কাৰ,
হওক জয় জয়কাৰ। ধন্যবাদ। আমি তুলিকা ভৰদ্বাজক ধন্যবাদ দিলোঁ। কবিতাটো ভাল হৈছে আবৃত্তি। এতিয়া জ্যোতিপ্ৰসাদৰ কবিতাৰ বিষয়ে মই আগতে কৈ গৈছোঁ। এই এটা কবিতা বৰ চুটি কবিতা, বৰ ভাল কবিতা। এই কবিতাটোত কিন্তু আবৃত্তিৰ বৰ বেছি স্বৰৰ উত্থান পতন অলপ কম আছে, তথাপি ই আবৃত্তি কৰিলে শুনিবলৈ বৰ শুৱলা হয়। এতিয়া মই এটা কবিতা হাতত লওঁ বুলি ভাবিছোঁ, যিটো আমি তাৰ টেকনিকেল কাৰিকৰী যিবোৰ দিশ আছে, কেনেকৈ কবিতাটো আবৃত্তি কৰাটো ভাল, সেই বিষয়ে অকণমান আমি আলোচনা কৰিম। সেইটো হ'ল কাঞ্চনজংঘাৰ বুৰঞ্জী, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ। আৰু যদি অসমীয়া কাব্য আবৃত্তিত 1 নম্বৰ আৰু উল্লেখযোগ্য কবিতাটোৱে হৈছে কাঞ্চনজংঘাৰ বুৰঞ্জী। মই কাঞ্চনজংঘা, এই ষ্টেঞ্জাটো আমি আলোচনা কৰোঁ। এতিয়া মই এইটো কবিতা যদি মই আবৃত্তি কৰোঁ, মই এনেকৈ কৰিম। মই কাঞ্চনজংঘা তুষাৰ শুভ্ৰশীৰ, মই অভ্ৰভেদী বীৰ, মোৰ জতা ঝৰি ঝৰি, নিজৰি নিজৰি বয়, নিগৰি নিগৰি অবিৰল কল কল। ইয়াত দেখা গ'ল যে মই কাঞ্চনজংঘা বিশাল, সুউচ্চ। এই বিশাল কাঞ্চনজংঘা বুজাবলৈ মই কাঞ্চনজংঘাৰ মই শব্দটো অলপ এক্সপাণ্ড কৰিছোঁ। শ্ৰোতাসকলে মন কৰিছে, মই এইটো কথা কোৱা নাই মই কাঞ্চনজংঘা এই বুলি মই কোৱা নাই। মই কৈছোঁ মই কাঞ্চনজংঘা। মই একবাৰ তললৈ নমাই আনিছোঁ। মই বুজাব খুজিছোঁ যে ইয়াৰ বিশালতা কিমান। তাৰপিছত আহিল তুষাৰ শুভ্ৰশীৰ, ওপৰত তুষাৰ শুভ্ৰশীৰ, আৰু ইয়াত কৈছে মই অভ্ৰভেদী বীৰ, বীৰত্বৰ কথা আছে, বীৰৰ কথা আছে। গতিকে তাত ভইচটো বোল্ড হ'ব লাগিব। মই অভ্ৰভেদী বীৰ, বীৰ, এই বীৰত্বটো বুজাবৰ কাৰণে আৰু বীৰৰ সূৰ্য বীৰ্য বুজাবৰ কাৰণে মই তাত কম্পন তৈয়াৰ কৰিছোঁ। নকৰিলেও হ'লহেঁতেন মই অভ্ৰভেদী বীৰ, এটা কেং মৰা বীৰ, এটা তাৰ জোৰ চোৰ নাই, মানুহে এনেকৈ বুজিব। মানে বীৰত্বটো দেখা নাপাব, সূৰ্য বীৰ্য দেখা নাপাব। গতিকে বীৰত কম্পন দিলোঁ। কম্পন মই মাত্ৰ দুটা দিছোঁ, বীৰ, এই দুটা দিছোঁ মাত্ৰ। মই এইটো দিয়া নাই, মই বেছি কম্পন দিয়া নাই, দুটা দোলন তৈয়াৰ কৰিছোঁ। মই অভ্ৰভেদী বীৰ। তাৰপিছত আহিল মোৰ জতা ঝৰি ঝৰি। জতা ক'ত থাকে? জতা থাকে মূৰৰ ওপৰত। মূৰৰ ওপৰত মানে মই আগৰ খণ্ডবিলাকত ক'ৰবাত কৈ আহিছিলোঁ যে ওপৰৰ মানে স্কেল ওপৰত, দূৰত্ব বুজাবলৈ। গতিকে ইয়াত মোৰ জতা ঝৰি ঝৰিটো স্কেল ওপৰত থাকিব। তাৰপিছত কি হৈছে যে নিজৰি নিজৰি বয়, তাৰ পৰা পানী ঝৰি ঝৰি আহি আছে জতাৰ পৰা, আৰু নিজৰি নিজৰি বয় তাৰমানে তললৈ আহি আছে। যদি তললৈ আহিছে, মোৰ স্কেল সেই সময়ত তললৈ অহাটো আৱশ্যক। তাৰপিছত আকৌ কবিয়ে কৈছে আকৌ নিগৰি নিগৰি আহিছে, তাৰমানে পানী আহি একেবাৰে সমতল পাইছে। সমতল পোৱাৰ পাছত ই নিৰৱচ্ছিন্নভাৱে বৈ গৈছে, অবিৰল কল কল, নন ষ্টপভাৱে সি বৈ আছে। কিন্তু ইয়াত লিখা আছে অবিৰল কল কল দাঢ়ি, কবিয়ে দাঢ়ি দিছে। এতিয়া আমি কি কৰিম? দাঢ়ি কৰি নে দাঢ়ি নকৰোঁ? কিয়নো ইয়াত অৰ্থটো আছে নন ষ্টপ বৈ আছে, তাৰমানে তাত দাঢ়ি দিব নোৱাৰি, যদিও ব্যাকৰণ মতে দাঢ়ি। গতিকে এইটো কেনেকুৱা হ'ব? মোৰ জতা ঝৰি ঝৰি, নিজৰি নিজৰি বয়, নিগৰি নিগৰি, মই স্কেল তললৈ নমাই আনি আছোঁ, পানী তাৰমানে তললৈ নামি আহি আছে। নিজৰি নিজৰি বয়, নিগৰি নিগৰি অবিৰল কল 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 কল। মই ছাষ্টেইন কৰি থৈ দিছোঁ চাউণ্ডটো, ধ্বনিটো, যাতে শেষ নোহোৱাটো বুজাইছে। নহ'লে মই দিব পাৰিলোহেঁতেন অবিৰল কল কল, তে পানীটো ৰৈ গ'লহেঁতেন। ইয়াত পানীটো বৈ আছে, গতিকে অবিৰল কল কল। গতিকে এটা ষ্টেঞ্জাতেই ইমানখিনি কাম কৰিবলগীয়া আছে আবৃত্তিকাৰ এজনক। গতিকে কবিতাৰ মহত্ব এইখিনি থাকিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰ আৰু যৌৱনী অনুষ্ঠানৰ সমূহ সহকৰ্মীক আৰু যিসকলে আগ্ৰহী সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ যে মোক ইয়াত আনি এইখিনি কথা ক'ব দিয়াৰ কাৰণে। মোৰ সৰু সুৰা যিখিনি ক্ষুদ্ৰ অভিজ্ঞতা হৈছে সেইখিনি মই ব্যক্ত কৰিব পৰা সুবিধাটো দিয়াৰ কাৰণে
মই আকাশবাণী যুৱবাণী অনুষ্ঠানক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ শলাগ লৈছোঁ। নমস্কাৰ। ধন্যবাদ ছাৰ। কবিতা আবৃত্তিৰ বিষয়ে যোৱা খণ্ডকেইটিত আমি ছাৰৰ পৰা বহু কথাই জানিলোঁ আৰু বহু কথা ছাৰৰ পৰা জানিব আছে, কিন্তু যিহেতু আমাৰ হাতত সময় নিৰ্ধাৰিত, আমি আজিৰ অনুষ্ঠানটি ইমানতে সামৰিব লাগিব। সেয়েহে ছাৰক আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো অংশগ্ৰহণকাৰীকে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ খণ্ডটিৰ পৰা মই উপাসনা শৰ্মাই ইমানতে বিদায় লৈছোঁ। নমস্কাৰ। কাব্যৰ পঠনশৈলী আৰু ইয়াৰ প্ৰায়োগিক দিশ এই বিষয়ৰ যুৱ কৰ্মশালাৰ চতুৰ্থ তথা শেষ খণ্ডটি শুনিলে। আঁত ধৰিলে উপাসনা শৰ্মাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।